ধাৰাবাহিক উপন্যাস আই পঞ্চম খণ্ড। আহাৰ মাহ। পুৱাৰে পৰা কলহৰ কাণে বৰষুণ ঢালিছে। বাহিৰলৈ ওলাবৰ উপায় নাই। খেৰী পাকঘৰটোৰ অতটোত বৰষুণ পৰিছে। আয়ে চৰিয়া পাতি পানীখিনি বৈ নোযোৱাকৈ থৈ ৰাখিছে। আই শেষৰ ফালৰ সৰু ল'ৰা ছোৱালী চাৰিটাৰ মনত আজি বৰ উলাহ। গৰমৰ বন্ধ চলি আছে। তাতে আজি দেওবাৰ। দেউতাক আজি ঘৰতে আছে। দেউতাকক আজি সিহঁতে বৰগীত শিকাবলৈ ক'ব, দশৱতাৰ নৃত্য শিকাবলৈ ক'ব। দেউতাকে নিজেই খোল বজাই বৰগীত গোৱা শুনিলে সিহঁতৰ ভক্তিত মোৰ দৌ খাই যায়। ইমান আন্তৰিকতা সভক্তিৰে দেউতাকে বৰগীত পৰিৱেশন কৰে। গাঁৱৰ নামঘৰত অনুষ্ঠিত হোৱা ভাওনাত দেউতাকে প্ৰায়ে সূত্ৰ নাচে। আত্মিক ভক্তিৰে কৰা নৃত্যৰ ছন্দ, বিগলিত কণ্ঠৰে গোৱা শ্লোকত গাঁওবাসীৰ মন ভক্তিৰ আনন্দৰে ভৰি পৰে। দেউতাকৰ এটা বিশেষ নিয়ম আছে। সভা সমিতিতে হওক, বিদ্যালয়তে হওক, ভাওনা সবাহতে হওক, যি পৰিৱেশন নকৰে অন্তৰৰ শ্ৰদ্ধাৰে অতি নিখুঁতভাৱে পৰিৱেশন কৰে। তেওঁ আত্মস্থ হৈ যেতিয়া সভা সমিতিৰ শ্লোক বৰগীত আদি পৰিৱেশন কৰে, মানুহৰ দৃষ্টিও তেওঁৰ ওপৰত নিমগ্ন হৈ পৰে অতি নিবিড়ভাৱে। সেই অঞ্চলৰ ভাল নামতি তেওঁ। তাল বজাই বজাই তেওঁ যেতিয়া হৰি নামত ধৰে, আধ্যাত্মিকভাৱে যেন চৌদিশে পোহৰে বিৰাজ কৰে। কিমান অহংকাৰ শূন্য হ'লে ভক্তিৰসত মানুহ এনেদৰে নিমগ্ন হ'ব পাৰে? তেওঁৰ এই অহংকাৰ শূন্য চেহেৰা ভাৱ ভাষাৰ বাবে অঞ্চলবাসী ৰাইজে তেওঁ হিয়াৰ আপোন বুলি ভাবে। ইজন সিজনকৈ তেওঁ পৰামৰ্শ লোৱা মানুহ গোট খাহি ঘৰখনত। সমাজৰ অন্যায়বোৰ কেৰণবোৰ সহ্য নহয় মানুহজনৰ। তেওঁ পৰামৰ্শ ল'বলৈকে অহা মানুহক তেওঁ সেইবোৰ বুজাই পাৰ্যমানে নিজেও সহায়ৰ হাত আগবঢ়ায়। গাঁৱৰ গুৰুজনৰো তেওঁ আপোন বন্ধু হৈ পৰে। সেই দেউতাকে এতিয়া ঘৰত আছে। ল'ৰা ছোৱালীকেইটাই দেউতাকক ভাল পাই যিমান ভয় কৰে সিমান। আগফালৰ টেবুলৰ দেৰাজটোতে দেউতাকে পঞ্জিকাখনত কিবা এটা নিৰ্দিষ্ট মনে চাই আছে। সেই দেৰাজটোতে দেউতাকে মন পচন্দৰ কিতাপ বহি ৰাখে, পুথি পাঁচ ৰাখে। বৰ সুললিত কণ্ঠৰে শুদ্ধ স্পষ্টকৈ সংস্কৃতৰ মন্ত্ৰ উচ্চাৰণ কৰে দেউতাকে। সত্যনাৰায়ণ পূজা, গণেশ পূজা, শিৱ পূজা, শ্ৰাদ্ধবিধি এই সকলোবোৰ মন্ত্ৰ তেওঁ কণ্ঠস্থ। স্বধৰ্ম পালন কৰি তেওঁ যজমানৰ কামো অতি সভক্তিৰে সমাপন কৰে। দেউতাক আজৰি হৈছেনে নাই ল'ৰা ছোৱালীকেইটাই মাজে মাজে পৰ্দাৰ ফাঁকেৰে ভুমুকে চাই যায়। সৰুজনী ছোৱালীয়ে পানী বোটাত কাগজৰ নাও উটুৱাই ভাৱত আত্মমগন হৈ আছে। আয়ে পাকঘৰৰ পৰা আজৰি হৈ বাৰান্দাত পাতি থোৱা তাঁতশালত বহিছেহি। মাকুটো মাৰি মাৰি গৰকাত ভৰি ৰাখি আলেঙে আলেঙে আয়ে সৰু ছোৱালীজনীৰ কান্দা কাৰখানা চাই আছে। ভাৱত নিমগ্ন হৈ থকা ছোৱালীজনী দেখি আইৰ মনটো যেন ভাৱনাৰ ঢৌবোৰে খেলি গৈছে। তাই নাওখন উটুৱাই উটুৱাই কেতিয়াবা আগলৈ নিছে, কেতিয়াবা পিছলৈ ধৰিছে, কেতিয়াবা ঠাইতে এপাক ঘূৰাই ঘূৰাই লৈ ফুৰিছে। তাইক সহযোগ কৰিছে সৰু ল'ৰাটোৱেও। অলপ আঁতৰত মেৰৰ কেঁচা মাটি মুখলৈ নি আই পঞ্চম ল'ৰাটোৱে বেৰখনলৈ চাই তধা লাগি কিবা চাই আছে। কেঁচা মাটি মুখলৈ নিয়াটো তাৰ এক অভ্যাস। ল'ৰাটো কলেজ পাবৰে হৈছে। পঢ়াত অতি ভাল সি। যি বিষয় পঢ়ে অতি মন পুতি পঢ়ে। অতি সোনকালে সি বিষয়বস্তু আয়ত্ত কৰিবও পাৰে। তাৰ এই মনোযোগিতা ফুটি উঠে তাৰ কাম কাজবোৰতো। সেই ল'ৰাটোৱে এতিয়া বেৰখনৰ ফালে একান্ত চিত্তে চাই থকা সৰু ছোৱালীজনীয়ে আপোন মনে নাও চলাই থকা দৃশ্য দেখি আয়ে যেন অনুভৱ কৰিলে এই জীৱন নদীৰ সোঁতত কত যে ঢৌ উঠা নমা কৰে অজ্ঞাতে অজানে। কত ঢৌ মাৰ যায় আকৌ আহে ঢৌ। আপোন পাহৰা হৈ আয়ে সিহঁতৰ ফালে চাই থাকোঁতে
অজানিতে আইৰ মুখৰ পৰা ওলাই আহিল কবিতাৰ সেই পংক্তি। অমানিশা নাৱৰীয়া নৈ ঘাটত বহিলে দেৱলে তৰা তধা লাগি চাই, জানো জানো নাৱৰীয়া কত ধুৱা হিমাৰ যায়, কুবেৰুনে দিয়ে দেখা সেই হয় তৰা লেখা। আইৰ মুখত কবিতা শুনি আনন্দত ল'ৰা ছোৱালীকেইটা আইৰ কাষ চাপি আহিল। আৰু এটা বুলি সিহঁতে মাকক কবিতা গাবলৈ আবদাৰ কৰিলে। মাকে সিহঁতক শুনাবলৈ বুলি আৰু এটা কবিতা আৰম্ভ কৰিলে। এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহি দেখিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। পল অনুপল কৰি দাৰ দিন মাছ চৰি যুগ যুগ পাৰ হৈ যায়, এটি তেটি কৰি কথা মৰমৰ মাত কথা জগতক সৰগ কৰাই। কেতিয়াবা ক'ৰবাত কবিতা পালে আই মনত ৰৈ যায়। নিজে মাত্ৰ তৃতীয় শ্ৰেণীলৈকেহে আয়ে পঢ়া। প্ৰান্তিক দৈনন্দিন খবৰ কাকত আদি খুব মনোযোগেৰে পঢ়ে। কন্যা কালতেই বিবাহত সোমায়ে উচ্চ শ্ৰেণীলৈ পঢ়িবলৈ বৰ আশা আছিল। স্কুলতো হেনো আই বৰ ভাল ছাত্ৰী আছিল। সেয়ে এতিয়া সন্তানহঁতে কিতাপৰ পদ্য গালে আয়ে বৰ মনোযোগেৰে শুনি থাকে। আইতা ককাহঁতে গোৱা কবিতাবোৰো আই মনত আছে। পঢ়িবলৈ আগ্ৰহ থকা আয়ে ডাঙৰ ল'ৰাহঁতৰ পৰা ইতিমধ্যে ইংৰাজী বৰ্ণমালাৰ ABCDখিনিও শিকি লৈছে। সি যি নহওক আইৰ কবিতা শুনি ল'ৰা ছোৱালীকেইটা পুলকিত হৈ উঠিল। আইকে দেখি দুগুণ উৎসাহেৰে সিহঁতে যাৰ যেনেকৈ মনত আছে কবিতা মাতিবলৈ লাগিল। ল'ৰা ছোৱালীৰ এই আনন্দৰ হুলস্থুলখিনি দেউতাকে পঞ্জিকা সামৰি সিহঁতৰ কাষ চাপি। এইবাৰ দেউতাকে যোগ দিলে। হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ, জৌ জৌকৈ সৰিল নিয়ৰ হ'ল জলৌ জপৌ। নাচি নাচি গোৱা কবিতাৰ ছন্দত গোটেইকেইটা ল'ৰা ছোৱালীয়ে জঁপিয়াই আনন্দত কিৰিলি পাৰি গ'ল ধৰিলে। দেউতাকে সিহঁতক লৈ গ'ল শোৱনি কোঠালৈ। তাৰপিছত হাতত খোলটো তুলি ক'লে, নাচ এতিয়া। দেউতাকৰ খোলৰ চাপৰত মুক্ত হৈ উঠিল দশাৱতাৰ নৃত্যৰ এই অপূৰ্ব ভংগী। নিজে গাই গাই মুদ্ৰাবোৰো দেখুৱাই গ'ল ল'ৰা ছোৱালীহঁতক। জয় হৰি গোবিন্দ। ধন্যবাদ লৈ আনিম আইৰ ষষ্ঠ